নহয় চাকৰি নহয় চাপৰি এই চাকৰি আৰু চাপৰিৰ সম্পৰ্ক এনে ধৰণৰ এয়া চাপৰিৰ কহুৱা বন জাউবন বিভিন্ন গছলতা বালি পলসুৱা মাটি কোৱা ধৰণৰ কথা আছে চাকৰিৰ কথাটো সকলোৱে জানে কোনোবা থাকে সীমান্তত কোনোবা থাকে এচি ৰুমত কোনোবা থাকে ফুটফাট ৰাস্তাৰ কাষত আমি পথাৰ গৈ আছো সৰিয়হ খেতি ৰঙালাও খেতি কৰিবৰ বাবে আমি দেখিছে জাউবন এই মাটিত আমি সৰিয়হ খেতিবলৈ এই মাটিত আমি ৰঙালাও সৰিয়হ কৰিব লৈছোঁ এনেকুৱা ধৰণৰ কথা চব কিমান এটা পলসুৱা মাটি এতিয়াও আছে পানী এয়া এনেদৰে আহিছোঁ কহুৱা গছকি ক'ব লাগিব বঢ়িয়া মাটি হাতীটো চাফা কৰিব পাৰিলে অঁ ধুনীয়া এয়াই আমাৰ খেতিস্থলী যি আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই কৰিব লৈছোঁ আৰু নাম্বাৰ 1 মাটি বুলি কৈছে আমাৰ জ্ঞাতিসকলে কিছু আমাৰ মঞ্চৰ সকলো সতীৰ্থসকলে এদিন আহিব চাবলৈ যেতিয়া আমাৰ শস্য সিঁচিম সৰিয়হ সিঁচিম বা ৰঙালাও ৰুম সেইদিনা আহিব নিশ্চয় এনেদৰে আমি গৈ আহিছোঁ এই আমাৰ সৰিয়হ আৰু ৰঙালাও কৰা চাপৰিলে বৃহৎ এটা এৰিয়া এইটো এৰিয়াতে আমি খেতি কৰিম পাৰি কৰিব কিন্তু অথলে যাব হয় নেকি এইটো মাটিত নহ'ব এইটো মাটিত অলপ মানে কি হ'ল বীজটো যেতিয়া মাঘমহীয়া আহিব শুকাই যাব তেনেকুৱা কথা আছে আচ্ছা এইবোৰ মাটিত আমি নকৰোঁ এইটো মাটিত নকৰোঁ আচ্ছা ইয়াৰ পৰা ধৰি এইটো যিটো ঢেকীয়া আছে অঁ ঢেকীয়া থকা মাটিটো নাম্বাৰ 1 মাটি হয় নেকি এয়া আপোনালোকে জনা দৰকাৰ ঢেকীয়া য'ত গজে সেই মাটিটো সাৰুৱা বা আমাৰ উপযোগী হয় খেতিৰ বাবে কিন্তু খেৰ গজা মাটিত মানে সাৰুৱা নহয় মানে বালিয়া এই আমাৰ দলে ডাঙৰীয়াই মাটিৰ পৰীক্ষা এচাহত মাটি ওলালে দুচাহত দেখোন আমি পেলাবই পাৰিম আচ্ছা ধুনীয়া এনেদৰে মাটিৰো মাটি আছে এচাহ মাৰোঁতে এনেকুৱা অৱস্থা দুচাহত আমি সৰিয়হ হওক ৰঙালাও হওক পেলাব পাৰিম ৰোপণ কৰিব পাৰিম গাইজ আপোনালোকে দেখিছে এয়া চাপৰি বংকোৱাল বুলি ক'লে সকলোৱে জানে বোকাখাটৰ একদম সিপাৰে গহপুৰ যিটো মাজে মাজে চলিছিল মাটিৰ তলত দলং মাটিৰ ওপৰত দলং মানে নুমলীগড়ৰ পৰা গহপুৰলৈ যিটো সংযোগী যি দলঙৰ ব্যৱস্থা ইয়াৰ ওপৰেদিয়ে হওক তলেদিয়ে হওক যাব আৰু এই বৰ্তমান এৰিয়াটোত আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই খেতি কৰিব লৈছোঁ এইবাৰ সৰিয়হ আৰু ৰঙালাও পলসুৱা মাটিত অকণমান বৰষুণ আহিলে আঠা হৈ যায় ন এতিয়া মই জোতা পিন্ধিছোঁ কেনেকৈ যাওঁ তাকে ভাবিছোঁ একদম চাহলৈ যাম বুলি ভাবিছিলোঁ কিন্তু যাব পৰা নাই কি জাক্কা দিয়া কি জেওৰা নেকি এটো জাক্কা দিয়া জেৰুৱা বুলিয়ে কয় ইয়াতে এটা মানে মেচিন থাকে আৰু এখন সোলাৰ থাকে আচ্ছা
চলাৰৰ সহ মানে কি হ'ল তো সৌৰ শক্তি টানি এটা বেটেৰীয়ে মানে ছাপ্লাই ধৰি থাকে আচ্ছা আৰু তাতে মানে কি হ'ল তো কানেকশ্যন কৰি দিলে এনেকুৱা এটাই মানে ধৰি লওকচোন তাৰ ইয়াৰ লগত মানে সংযোগ হৈ যায় কোনো গৰু মহ হাতী গৰু মানে গৰম পৰ্যন্ত মানে সোমাব নোৱাৰে ও আচ্ছা 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 লগা লগলে দাঁতত এইটো শৰ্ট মাৰি যায় মানুহ মৰে মানুহ মাৰিব আমাকো মাৰিব মানুহ মাৰিব ও আচ্ছা আচ্ছা আপোনাৰ কি খেতি আছে এইটো দুবৰি বনহে দেখিছো মই এইটো মাটিমাহ খেতি আছে কি হাল ব দেখা নাই দেখোন আমাৰ নাইট্ৰোজেন বাঢ়িবলৈ হলে হাল বাব নালাগে হয় নেকি মাহ জাতীয় খেতিটোৱে মাটিটোৰ উৰ্বৰতাটো বঢ়াই যায় মানে মাটিমাহ হাল নোবোৱাকেও কৰিব পাৰি তেতিয়াহে বেছি ভাল হয় তেতিয়া ভাল হয় আচ্ছা মাহ জাতীয়টোৱে মাটিটোৰ নাইট্ৰোজেনটো বঢ়াই দিয়ে আচ্ছা বঢ়াই দিয়াৰ কাৰণে আমাৰ শ্ৰমিকৰ মানে কম খৰচত বহুত আচ্ছা ডেভেলপ হয় আচ্ছা 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 এই যে মুকলি হৈ আছে গোটেই বল ফিল্ডৰ লিখীয়া হৈ আছে আগতে এইটো খেতি কৰিছিলে নেকি খেতি কৰা কি কি খেতি কৰিছিলে আগতে সৰিয়হ সৰিয়হ খেতি কৰি আৰু হাল বোৱা নাই আৰু হাল বোৱা নাই মাটিমাহ সিঁচিছে কেইবছৰ কৰিব পাৰিব মাটিমাহ বছৰ কৰিব পাৰিব খালি হাবি জংঘল বেছি হ'লে কাটা কটা কৰিব লাগিব আচ্ছা ধুনীয়া দেখিছে হাল বাই আছে কিছুমান মাটিত আছে কিছুমান মাটিত হয় বুটমাহ মাকৈ আৰু কিছুমান মাটিত হয় বুটমাহ গম ধান এইবিলাকত হ'ব বহু মাটি জোতা খুলি ল'বলগীয়া হৈছে আৰু পানী ৰৈ যায় ইয়াত এই অকণ আগত গৈ ব্ৰহ্মপুত্ৰ পায় ন সিপাৰটো চাপৰি তাৰ পাছত আকৌ নদী আকৌ চাপৰি তাৰপিছত গহপুৰ আকৌ নদী আকৌ তাৰপিছত গহপুৰ এয়াই ব্ৰহ্মপুত্ৰৰ বাহাদুৰি ন কেইবাটাও সুঁতি ব্ৰহ্মপুত্ৰত মাজে মাজে চাপৰি যিসকল চাকৰি নকৰে তেওঁলোকে চাপৰিলৈ আহিলেই হ'ল বৰ্তমান বহাত আছোঁ যিটো বহা আমাৰ বাবে সকলোৰে বাবে হ'ব যিহেতু আমি ঐক্যমঞ্চই খেতি কৰিবলৈ লৈ আছোঁ আপোনালোকক প্ৰেক্টিকেল দেখুৱাই আছোঁ আমি ক'ত আছোঁ এতিয়া ব্ৰহ্মপুত্ৰ পাৰত আছোঁ বংকুৱাল বুলি ক'লে সকলোৱে জানি বিখ্যাত জেগা এটা তাৰে আশে পাশে বহুত চাপৰি আছে এই চাপৰিৰে এডোখৰত আমি কৰিম মাত্ৰ এডোখৰত কিমান কৰিম আপোনাক অনাগত দিনত দেখুৱাম এই সন্ধিয়া পৰলৈকে হাল বাই আছে যিহেতু আমি অনাগত দিনৰ প্ৰজন্মৰ বাবে এটা আৰ্হিৰ চিন্তাৰে এই কাম কাজ কৰিব বিচাৰিছোঁ এই আপোনালোকে চাপৰি দেখিছে নাই চাকৰি নতু চাপৰি সেই কথাটো সকলোৱে জানে সেয়েহে আমাৰ নাই চাকৰি সেয়েহে আহিছোঁ চাপৰিলৈ এনেদৰে হাল বাই আছোঁ আৰু নিশ্চয় সকলো এই খেতি সকলো সময়তে আপোনালোকক দেখুৱাই যাম যিহেতু আমি কৰিব লৈছোঁ ৰঙালাও আৰু সৰিয়হৰ খেতি কিছুমান মাটিত বুটমাহ আৰু গোম ধানো কৰাৰ চিন্তা কৰিছোঁ যিহেতু বালিয়া মাটিত গোম ধান আৰু বুট এতিয়াও হাল বাই আছোঁ বৰ্তমান চাপৰিত আছোঁ ব্ৰহ্মপুত্ৰ চাপৰি বংকুৱাল অঞ্চলত এয়া চাপৰিত আছোঁ ব্ৰহ্মপুত্ৰ পাৰ হ'লে গহপুৰ পাম এই চাপৰিত আছোঁ আমি সৰিয়হ আৰু ৰঙালাও